সাহিত্য সভাৰ সন্মানীয় সভাপতি মহোদয়, নলবাৰীৰ গণ্য প্ৰতিবৃন্দসকল, আই মাতৃসকল, নলবাৰীৰ প্ৰতিজন সংস্কৃতিবান ৰাইজ এই পূজা ভাগীৰ লগত জড়িত হৈ পৰিছে। সেইকাৰণে মই ভাবোঁ আপুনি যিটো কুৱেশ্যন কৰিছে, এই পূজা ভাগী গোটেই নামনি অসমৰ ভিতৰত এখন সৰ্বাংগ সুন্দৰ পূজাথলীলৈ পৰিণত হ'ব। আজি আৰু মই সৌভাগ্যৱান যে এইকাৰণে সৌভাগ্যৱান, যি পূজা ভাগী নলবাৰীৰ প্ৰতিবৃন্দ ৰাইজে সৰ্বপ্ৰথমবাৰৰ কাৰণে আজি পূজা ভাগ আৰম্ভ কৰিবলৈ লৈছেহি। এই পূজা ভাগীৰ প্ৰথমটো লাইখুটা মই এই অভাজনে পুতিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আজি যিহেতু এটা পবিত্ৰ দিন, আপোনালোকে সকলোৱে জানে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্মদিন উপলক্ষে গোটেই ভাৰতবৰ্ষতে আমি তেখেতৰ এই মহৎ দিনটোত যিটো আমাক সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ৰাধাকৃষ্ণৰ এই পবিত্ৰ দিনটোত মই শিক্ষাগুৰুসকলৰে পবিত্ৰ শ্ৰীচৰণত সেৱা জনাইছোঁ, তেখেতক শুভেচ্ছা জনাইছোঁ। আৰু তেখেতসকলে আমাৰ মানৱ সম্পদ গঢ়াৰ কাৰণে শিক্ষাগুৰুসকলে যিখিনি কষ্ট কৰি আহিছে আৰু ভৱিষ্যত দিনতে তেখেতসকলে আমাৰ এই মানৱ সম্পদ গঢ়াৰ কাৰণে নিশ্চয়কৈ চিন্তা চৰ্চা কৰিব গঢ়ি আহিছে। আৰু এটা সুন্দৰ কথা, আপোনালোকে সকলোৱে মোৰ লগত একমত হ'ব যে নলবাৰী জিলাখন হৈছে প্ৰজ্ঞানগৰী। এই প্ৰজ্ঞানগৰীৰ পবিত্ৰ প্ৰজ্ঞাৰ দিন এটাত, আজি শিক্ষা দিৱস যিহেতু আমি জানো, আপোনালোকে জানে শিক্ষক দিৱস, এই পবিত্ৰ দিন এটাত পবিত্ৰ স্থানত পবিত্ৰ সময়ত আমি ইমান সুন্দৰ এটি অনুষ্ঠানৰ আজি আৰম্ভণি কৰিবলৈ লৈছোঁ। সেইকাৰণে মই ভাবোঁ সৰ্বত্ৰ সুন্দৰ হ'ব, নলবাৰী ৰাইজৰ ভাল হ'ব আৰু সকলোৱে দুৰ্গা মাই সকলোৱে মংগল কৰিব বুলি মই আশা কৰিছোঁ। আৰু এই পূজা ভাগীত মই এটা কথাই বিচাৰোঁ, আৰু সভাপতি জানে আপোনালোকে আমাৰ নলবাৰীৰ গৌৰৱ আমাৰ ডক্টৰ বীৰেন চক্ৰৱৰ্তী ডাঙৰীয়াদেৱ বা উদ্যোক্তাসকল গোটেইবিলাক আছে, তেখেতসকলে এটা সৰ্বধৰ্মক লৈ সকলোকে লগত লৈ পূজা ভাগী অনুষ্ঠিত কৰিবলৈ লৈছে। তাৰ কাৰণে তেখেতসকলক মই আচলতে ধন্যবাদ জনাইছোঁ। আৰু এই অভাজনক এই লাইখুটা পুতিবলৈ আমন্ত্ৰণ কৰি অনাৰ কাৰণে বিশেষভাৱে সকলো সুধীবৃন্দসকলৰ শ্ৰীচৰণত সেৱা জনাই তেখেতসকলৰ পদধূলি মোৰ শিৰণত কৰি আৰু পুনৰ আপোনালোকৰ জৰিয়তে এই দুৰ্গা পূজা ভাগীৰ উলগৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। আপোনালোকক মই পূজাৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিম। পূজাৰ আজি লাইখুটা স্থাপন কৰা হৈছে, এটা আচলতে অতি পবিত্ৰ ক্ষণ। আৰু বিশেষকৈ আজি শিক্ষক দিৱসৰ দিনা এই পূজা ভাগীৰ আৰম্ভণি কৰিবৰ কাৰণে আমি যি আয়োজন কৰিব পাৰিছোঁ, সৌভাগ্য হৈছে। তাৰ কাৰণে আমি সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আজি লাইখুটা স্থাপন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ নলবাৰীৰ এগৰাকী উদীয়মান যুৱক, উদ্যোগী যুৱক, ভাগ্যশ্ৰী মটৰ্ছৰ স্বত্বাধিকাৰ সাংস্কৃতিক কৰ্মী দিলীপ কুমাৰ দাস ডাঙৰীয়াক। তেখেতৰ হাতেৰে আজি লাইখুটা স্থাপন কৰিবলৈ পায়ো আমি নিজকে কৃতাৰ্থ মানিছোঁ। আৰু আমি আশা কৰিছোঁ যে আগন্তুক দুৰ্গা পূজা এই প্ৰথমবাৰৰ বাবে ইয়াত জিলিকনি চকত আয়োজিত হৈছে। এই দুৰ্গা পূজাৰ সকলো কাৰ্যসূচীত সকলোৰে সহযোগত নিশ্চিতভাৱে সফল কৰি তুলিব পৰা যাব। সকলোৰে সহযোগিতা কামনা কৰি আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, আচলতে দিলীপ কুমাৰ দাস ডাঙৰীয়া এটা সংস্কৃতিবান পৰিয়ালৰ যুৱক আৰু তেওঁ এজন উদ্যোগী যুৱক আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰে সমৃদ্ধ এটা মন লৈ তেওঁ সামাজিক কাম কাজ কৰি আছে। আৰু সেইবাবে তেখেতৰ জৰিয়তে আজিৰ এই শুভ কাৰ্য সম্পাদন কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।